ডিসেম্বৰলৈ বিজুলী উৎপাদন নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনত অনুমোদন দিয়া নাই ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা সমিতিয়ে আৰু এই গোটেই বিষয়টো সন্দৰ্ভত যেহেতু সবিশেষ জানিবৰ বাবে আমি বুবুল হাজৰিকাৰ সৈতে সংযুক্ত হৈ আছিল আমি পুনে পুনে বুবুল হাজৰিকাৰ কাষলৈ পুনৰবাৰ গৈছো ৰাজদীপ চাওক আসলতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যি এটা বহু বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্প ভাৰতবৰ্ষৰ ভিতৰত এতিয়ালৈকে সৰ্বোচ্চ বিজুলী উৎপাদন আৰু সৰ্বোচ্চ উচ্চতাত থকা এটা জলবিদ্যুৎ প্ৰকল্প হিচাপে চিহ্নিত হৈছে এই জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা বিজুলী উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা সমিতিয়ে যোৱা 11 আৰু 12 এপ্ৰিলত তেওঁলোক আহিছিল দুটা দলত বিভক্ত হৈ একোটা দলত তিনিজনকৈ আছিল তেওঁলোক ৰাষ্ট্ৰীয় বান্ধ বিশেষজ্ঞ অৰ্থাৎ নেশ্যনেল ডেম এক্সপাৰ্ট তেওঁলোক এইকেইজনক লগত লৈ এখন কমিটি তৈয়াৰ কৰিছিল আৰু যিখন কমিটি স্বতন্ত্ৰীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়ে প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা গঠন হয় আৰু পাৱাৰ মিনিষ্ট্ৰীৰ পৰা তেওঁলোকক ছিগনেল দিয়া হয় গতিকে এই কমিটিখনে পৰিদৰ্শন কৰিলে দুবাৰ পৰিদৰ্শন কৰিলে তাৰ পাছতো আজি তাৰিখলৈকে তেওঁলোকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সংস্থা NHPCক সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিজুলী উৎপাদন কৰিবলৈ অনুমতি প্ৰদান কৰা নাই ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকৰ পৰিদৰ্শন কালত এই বৃহৎ নদী বান্ধটো আৰু ইয়াৰ সামগ্ৰিক প্ৰকল্পটো নিৰ্মাণত কেতবোৰ গুৰুত্বপূৰ্ণ আঁসোৱাহ ধৰা পেলাইছে অৰ্থাৎ ইয়াৰ যি মূল ভূভাগত অৰ্থাৎ নদীৰ তলত য'ত নদীখনৰ পৃষ্ঠ আছে তাত তেওঁলোকে যি এটা গ্ৰেভিটি কংক্ৰিট কৰিছিল সেই তাতো কিছু পৰিমাণে আঁসোৱাহ থকা বুলি আমাৰ হাতলৈ তথ্য আহিছে ইয়াৰ উপৰি যি এটা ৰিজাৰ্ভাৰ তৈয়াৰ হ'ব প্ৰায় 45 কিলোমিটাৰলৈকে পানী জমা থকা সেই ৰিজাৰ্ভাৰটোৰ দুটা পাহাৰৰ সংযোগত ছিদ্ৰ থকা বুলি এটা তথ্য তেওঁলোকে লাভ কৰিছে গতিকে তাত এটা আঁসোৱাহ আছে ৰিজাৰ্ভাৰ দুইফালে খৰালি হওক বাৰিষা হওক ধাৰাসাৰ ভূমিস্খলন হয় ডিচেম্বৰ মাহতো হয় পুহমহীয়া ঠাণ্ডাতো ভূমিস্খলন হয় গতিকে এই কথাবিলাক তেওঁলোকৰ প্ৰথম দৃষ্টিতে ধৰা পৰিছে আৰু নদীখনৰ নামনিত দুইপাৰে কংক্ৰিটৰ মথাউৰি 15 কিলোমিটাৰলৈকে লাগিব বোল্ডাৰ স্পাৰ থাকিব লাগিব কোনো কাৰণতে সেই 15 কিলোমিটাৰ খহাই পানী বেলেগলৈ গৈ অশান্তি কৰিব নোৱাৰিব বা এটা দুৰ্যোগৰ সূচনা কৰিব নোৱাৰিব এই কথাবিলাক NHPCয়ে কোনো ধৰণে পালন কৰা নাছিল যেতিয়া এইবিলাক আঁসোৱাহ ধৰা পৰিলে তেওঁলোকক এইবিলাক ফুলফিল কৰিবলৈ সময় দিয়া হ'ল আৰু এতিয়া যিহেতু বাৰিষাৰ সময় নদীত পানী শুকাব লাগিব পানীৰ পৰিমাণ কমিব লাগিব ৰিজাৰ্ভাৰত তেওঁলোকে পানী ৰাখিব নোৱাৰে আৰু বিজুলী উৎপাদনৰ আশা তেওঁলোকৰ এতিয়া মষিমূৰ হৈ গ'ল কাৰণ ডিচেম্বৰলৈকে তেওঁলোকে নদীখন শুকুৱাব লাগিব নদীৰ তলত অৰ্থাৎ যিটো নদীৰ তল আছে পৃষ্ঠ আছে সেই পৃষ্ঠ তেওঁলোকে কিছু কাম কৰিব লাগিব এই কাম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ